যে আমাৰ বৰ্গমূল ল'ব লাগে চব আমাৰ ইনপুটৰ আছে 12 ইনটু আৰু স্কয়াৰ ৰুট 12 তাৰ ভিতৰত আৰু স্কয়াৰ ৰুট 12 এনেকৈ গৈ গৈ আমাৰ ইনফিনিটি লৈ অসীমলৈকে আছে আৰু এনেকুৱা বৰ্গমূল আমি ইমান ডাঙৰ যদি প্ৰশ্ন দেখিছো আমি ইয়াত ইমান ভয় খাব লগা একো নাই ইয়াৰ এনসাৰ হ'ব 12 ও চাব লগা নাই যোনটো নাম্বাৰ থাকে সেইটো ইয়াৰ বৰ্গমূল হ'ব এইটো প্ৰশ্ন আমাৰ দিয়া আছে বৰ্গমূল 12 স্কয়াৰ ৰুট 12 প্লাস আৰু স্কয়াৰ ৰুট 12 প্লাস স্কয়াৰ ৰুটৰ ভিতৰত আৰু 12 এনেকৈ আমাৰ অসীমলৈকে দিয়া আছে প্ৰত্যেকটোতে আমাৰ প্লাসেৰে কানেক্ট হৈছে প্লাস আছে আৰু বৰ্গমূলটো আমাৰ বাঢ়ি গৈ আছে এনেকুৱা গণিত থাকিলে আমি গতে গণিতটো আমি কৰিব গলে আমাৰ বহুখিনি সময় যাব কিন্তু এইটো আমি মাত্ৰ 5 ছেকেণ্ডত কৰিব পাৰিম কেনেকৈ সপোজ 12 আছে 12 টো আমাৰ দুটা ক্ৰমিক সংখ্যাৰ পূৰণফলত লিখিম 3 আৰু 4 3 4 গুণ 12 3 into 4 12 এতিয়া আমাৰ ইয়াত প্লাস আছে গতিকে আমাৰ ডাঙৰটো লম 4 আৰু এইটো হ'ব এনসাৰ এইটো প্ৰশ্নত দিয়া আছে বৰ্গমূলত মাইনাস আছে আমাৰ বৰ্গমূলটো বাঢ়ি গৈ আছে ভিতৰ ফালে আৰু মাজত আছে মাইনাস চিন এইটো আমি কি কৰিম এইটো আমি 12 টো আমি দুটা ক্ৰমিক সংখ্যা পূৰণফলত লিখিম 3 আৰু 4 আৰু ইয়াত কি আছে আমাৰ মাজত মাইনাস চিন আছে গতিকে আমি সৰুটো লম আৰু এই সৰুটো হ'ব ইয়াৰ এনসাৰ